টিকেট পোৱা নোপোৱাটো সেইটো দলৰ দায়িত্ব, কিন্তু কথা হ'ল যে আমি কথাবিলাক সোঁৱৰাই দিব লাগিব যে যিটো দলে কংগ্ৰেছে অসম আন্দোলনৰ সময়ত 855 জনক হত্যা কৰিলে, হেজাৰগৰাকী ধৰ্ষিতা হ'ল, গুলীবিদ্ধ হ'ল, চিৰকালৰ কাৰণে পংগু হ'ল অসমৰ জনসাধাৰণ, যিটো দলে সেই সময়ত শাসন কৰি আছিল কেন্দ্ৰত আৰু অসমত, আৰু সেই দলটোৰ ওচৰত গৈ ন্যায় বিচাৰিবলৈ যাব, সেই দলটোৰ হাতত ধৰি ন্যায় বিচাৰিবলৈ যাব, অসমবাসী ৰাইজে আচলতে আমি সেই কথাটোত লজ্জিত হৈছোঁ। সেই কথাবিলাক আমি সোঁৱৰাই দিছোঁ। সেই তাত আকৌ টিকেটৰ কথাটো ক'ৰ পৰা আহিল? আমি কৈছোঁ যে তেনেধৰণৰ কথাবিলাক আচলতে হোৱা উচিত নহয়। সদৌ অসম ছাত্ৰ সন্থাৰ লুৰিণজ্যোতি গগৈ সাধাৰণ সম্পাদক আছিল, আমিও সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ। আমিতো তেতিয়া প্ৰত্যেকেই কৈ আছোঁ, তেতিয়াতো আমি প্ৰত্যেকেই কংগ্ৰেছৰ বিৰোধিতা কৰি আছোঁ এইকাৰণেই যে 855 জন আমাৰ অসমীয়া তেজাল ডেকা অসমীয়া আবাল বৃদ্ধ বনিতাক হত্যা কৰা সেই কংগ্ৰেছ দলে অসমৰ হিতৰ কাৰণে কামেই কৰা নাই। অবৈধ বাংলাদেশীৰ পক্ষত সদায় কাম কৰি আছে, সদায় অবৈধ বাংলাদেশীৰ পক্ষত। আজি উচ্ছেদ অভিযান চলি আছে, অবৈধভাৱে আমাৰ মাটি দখল কৰিছে যিসকলে, সেইসকলক আজি উচ্ছেদ কৰিবৰ কাৰণে পদক্ষেপ লৈছে। সেইবিলাক মানুহ কোনে বহাইছিল তাত? সেইবিলাক মানুহটো কংগ্ৰেছে বহাইছে। সেইকাৰণে আমি কৈছোঁ যে জাতীয়তাবাদী চিন্তাধাৰাৰে গঠন কৰা এটা দলৰ সভাপতিগৰাকীয়ে লুৰিণজ্যোতি গগৈয়ে তাত গৈ ৰাহুল গান্ধীক ওচৰত শৰণাপন্ন হ'ব। যি ৰাহুল গান্ধীৰ দলে 855 জনক হত্যা কৰিলে, যি ৰাহুল গান্ধীৰ দলে ইয়াত হেজাৰ হেজাৰ মানুহক ধৰ্ষিতা কৰিলে, যি ৰাহুল গান্ধীৰ দলে ইয়াত গুলীবিদ্ধ কৰিলে, চিৰকালৰ কাৰণে পংগু কৰিলে, সেই কথাবিলাক কি অসমৰ জনসাধাৰণে পাহৰি যাব নেকি? আমিতো কেতিয়াও নাপাহৰোঁ, অসমৰ জনসাধাৰণটো কেতিয়াও পাহৰি যোৱা নাই। সেইখিনি কথা সোঁৱৰাই দিছোঁ আমি কালি, আৰু সেইখিনি কথা আমি সোঁৱৰাই থাকিম, সদায় সদায় সোঁৱৰাই থাকিম আমি সেইবিলাক কথা। কাৰণ এটা কথা লুৰিণজ্যোতি গগৈ জানিব লাগে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ যেতিয়া ৰাহুল গান্ধী আহিছিল, লুৰিণজ্যোতি গগৈতো ৰাহুল গান্ধীক বিৰোধিতা কৰিছিল। সেই সময়ত লুৰিণজ্যোতি গগৈৰ নেতৃত্বততো ৰাহুল গান্ধীক বিৰোধিতা কৰিবৰ কাৰণে পদক্ষেপ লোৱা হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। সেই কথাবিলাক কিয় পাহৰি গৈছে? সেই কথাবিলাকে আমি সোঁৱৰাই আছোঁ এতিয়া, কাৰণ আমি লজ্জিত হৈছোঁ, আমি অসমীয়া মানুহে মনতে দুখ পাইছোঁ। সেই কথাবিলাকে আমি কৈছোঁ কালি। ৰাজনৈতিক ঠিক আছে, ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে তেওঁলোকে এই চিন্তা চৰ্চা কৰিছে, কিন্তু কংগ্ৰেছ কিয়? অৰ্থাৎ যিটো দলে আমাৰ মানুহক বিভিন্ন সময়ত হত্যা কৰি আছে, যিটো দলে অসমীয়া মানুহৰ হকে কামেই কৰা নাই। 1947 চনৰ পিছৰ পৰা বেছি সংখ্যক সময় কংগ্ৰেছে শাসন কৰিলে অসমখনত, কংগ্ৰেছে শাসন কৰিছে ভাৰতবৰ্ষত। অসম আন্দোলনটোৰ কথা, ভয়াৱহতাৰ কথা প্ৰতিগৰাকী অসমীয়া মানুহে জানে নহয়। সেই কথাবিলাকতো কেতিয়াও মানুহৰ মনৰ পৰা মুচ খাই নাযায়, কেতিয়াও মানুহে সেই কথাবিলাক পাহৰিব নোৱাৰে নহয়। হেজাৰ হেজাৰ মানুহক তেতিয়া মানে গুলীবিদ্ধ কৰা হৈছে, ধৰ্ষিতা হৈছে, চিৰকালৰ কাৰণে পংগু হৈ আছে মানুহ। 855 জনক মাৰি পেলোৱা হ'ল। সেই দলটোৰ ওচৰত গৈ আঁঠু ল'ব, সেই কথাটো চাৰিমানি অসমীয়া কেনেকৈ মানি ল'ব? সেইখিনি কথা কৈ আহিছোঁ, ভৱিষ্যতেও কৈ যাম।